এটা আমি কৰিবলৈ লৈছোঁ এক্সাৰচাইজ নম্বৰ 8.3 মানে ট্ৰিগনমেট্ৰিৰ 8 নম্বৰ কুৱেশ্যনটো 8.3 8 নম্বৰ কুৱেশ্যনটো অ'কে 8.3 8 নম্বৰ 8ৰ 4টা কুৱেশ্যন আছে ফাৰ্ষ্টটো এটেম্প কৰিম কি আছে কৈছে যে if sec 5 theta is equal to cosec theta minus 36 degree মই এইটো if নিলিখো মই given লিখিলো ডাইৰেক্ট সলিউশনে কৰোঁ কোৱেশ্চন থৈ না লিখিম ডাইৰেক্ট given লিখো given sec 5 theta is equal to cosec theta minus 36 বাৰু এটা দিয়া আছে এইটো বস্তু আৰু লগত কি দিয়া আছে লগত দিয়া আছে যে theta is acute angle where theta is acute angle বাৰু এতিয়া আমি এটা কথা জানো কি কথা জানো চাও আমি জানো যে sec theta এটো কেতিয়া পাও যেতিয়া cosecৰ লগত 90 minus theta থাকে তেতিয়া হেতু sec theta হৈ যায় ইয়াত sec 5 theta বুলি আছে মানে secৰ লগত কি আছে 5 theta ইয়াত যেনিবা theta আছে ইয়াত যেনিবা 5 theta আছে মুঠতে secৰ লগত কিবা এটা আছে এই secৰ লগত কিবা এটানো কেনেকৈ পালো sec হোৱাৰ আগতে কি আছিল হি cosecৰ ভিতৰত 90 মাইনাস হৈ আছিল তো এই ভাবু মই secৰ আগত কি থাকিব পাৰে এটো cosec হ'ব পাৰে cosec কেনেকৈ cosecৰ ভিতৰত থাকে 90 ডিগ্ৰী minus 5 theta বুলি আছিলে সেই কাৰণে যেনে কিয়াত cosecৰ ভিতৰত 90 minus theta বুলি আছিলে সেই কাৰণে cosec টো secলৈ চেঞ্জ হৈ গল আৰু ইয়াত 90 minus g2 আছে মই হেতুৱে লিখি দিছো cosec 90 minus theta is equal to sec theta ইয়াত cosec 90 minus 5 theta আছিলে সেই কাৰণে চাগে এটো secলৈ চেঞ্জ হৈ আছিলে cosec 90 minus 5 theta cosec 90 minus দেখিলে লগালগ secলৈ চেঞ্জ কৰি দিব লাগে আৰু 90 minus কি আছে 5 theta সেই কাৰণে লগত 5 theta আছিলে চাগে 90 minus 5 theta থকা কাৰণে 5 theta টো চাগে লগত আছিলে বাৰু এফালে আমাৰ কি পাই থৈছো cosec theta minus 36 degree এটা ঘটনাটো হল যে এটো হেল্পটো মই কোৰ পালো এটো বস্তু পালো ঠিক আছে এটো কয় trigonometric ratios of complementary angles ঠিক আছে এতিয়া দুই পিনে cosec হৈ গল তো এটো ইগনোৰ মাৰি দিও পাহৰি যাম আছে বুলি ক্যান্সেল কৰি দিও জি বুলি ভাবো নাইকিয়া কৰি দিও মুঠতে আৰু নাইকিয়া কৰি দিলো কাক cosecক থাকি গল কোন মোৰ ওচৰত 90 minus 5 theta এপনে থাকিলে theta minus 36 degree minus 5 theta টো মই ইয়াতে থলো এই theta টোৰ আগত একো নাই মানে প্লাস আছে এইফালে আহিলে নেগেটিভ হৈ যাব নেগেটিভ theta minus 36 degree এই 90 degree টো ইফালে লৈ গলে minus 90 degree হৈ যাব ওকে minus 5 theta minus theta মিলি পেলাই minus 6 theta minus 36 আৰু 90 মিলি পেলাই কি হ'ব 6 আৰু 0 মিলি 6 হৈ কেলি minus minus same sign দুইটা নাম্বাৰৰ আগতে মাইনাস আছে তো same sign we add minus minus আছে তো মই দুইটাকে add কৰি দিম আৰু দুইটাৰ আগত কি সাইন আছে মাইনাস এটো পুট কৰি দিম মানে আগতে লিখিয়ে ললো বাৰু 6 plus 0 6 3 plus 9 12 answer 126 পালো মই add কৰি পেলাই তো a minus 2a আৰু a যে minus 2 আছে এটো ক্যান্সেল যাবগে গুছি গল থাকি গল মোৰ ওচৰত 6 theta is equal to 126 degree 6 to theta লগত কি হৈ আছে 6 to theta লগত মাল্টিপ্লাই হৈ আছে ইফালে গলে কি হ'ব ডিভাইড হৈ যাব theta লিখিলো 126 ডিগ্ৰী লিখিলো ডিভাইডেড বাই 6 কৰিলো theta is equal to 6 এর যদি ক্যান্সেল কৰো 6 1 is 6 6 2 is 12 6 1 is 6 মানে 21 ডিগ্ৰী তো theta এর ভ্যালুটো পালো মই 21 ডিগ্ৰী সো ঠিক আহি আছে না পিকচাৰটো ওকে ঠিক আছে বঢ়িয়া মস্তি এটা আমি নেক্সট কোৱেশ্চনটো কৰো ঠিক আছে 8 ৰ সেকেন্ড নম্বৰ কোৱেশ্চনটো কিবা দিয়া আছে এবাৰ কৈছে যে given
sin A is equal to cos 33 degree. Sin A is equal to cos 33 degree. Baru. আৰু কৈছে A is less than 90 মানে acute আৰু বাৰু এটো বাৰু ইমান কামত নাহে বাৰু আমাৰ A এর ভ্যালু ফাইন্ড কৰিব দিছে এটা কথা আমি জানো যে sin A বুলি কেতিয়া পাও যেতিয়া মেবি সাকে cos 90 degree minus A আসিলে তেতিয়া পাও হয়নে হেতু কৰিব পাৰো মানে sin A দুটা নিয়ম কৰি দেখাম দেই তো sin A এর জায়গাত মই কি লিখিব পাৰো cos 90 minus A cos 90 minus A আসিলে সাকে হেকাৰণে sin A হৈ বহি আছে এপিনেও cos 33 degree হৈ গল তো আমি কি কৰিম এপিনে cos নাইকিয়া কৰি দিম নাইকিয়া হৈ যাব আতৰি যাব 90 degree minus A is equal to 33 degree হৈ আছে minus A তো মই ইয়াতে ৰাখিম 33 degree to এপিনে আছে 90 to এপিনে পজিটিভ হৈ আছে ইফালে গলে নেগেটিভ হৈ যাব মানে আমি আনসাৰটো পালো minus A is equal to okay 33 আগত পজিটিভ 90 আগত নেগেটিভ অপোজিট সাইন সো উই সাবট্ৰাক্ট ডাঙৰটো আগত মাইনাস সাইন আছে তো মাইনাস টো বহাই লওঁ মই 90 पर 33 माइनस কৰিব লাগে বেসিক্যালি এটো 0 पर 3 माइनस কৰিব নোৱাৰি তো 9 पर কেৰি লম 10 হৈ যাব 10 पर 3 সাবট্ৰাক্ট কৰিলু 7 পাম 9 पर কেৰি লৈছিল কাৰণে 9 to 8 বনি গৈছিল 8 पर 3 সাবট্ৰাক্ট কৰিলে 5 পাম 57 ডিগ্ৰী ইয়াৰ মাইনাস টু ইয়াৰ মাইনাস টু ক্যান্সেল যাবগে মই পাম A is equal to 57 ডিগ্ৰী হেল্প ললো মই ইয়াৰ আৰু এটা ধৰণে কৰি দেখাম ঠিক আছে অৰ বুলি লিখিছো দেই অৰ sin A is equal to cos 33 degree. এতিয়া আমি কথাটা জানো মই sin ক চেঞ্জ নকৰো cos কে চেঞ্জ কৰো কি বুলি এটা আমি এটা কথা চাব লাগিব যে 90 ৰ পৰা 33 মাইনাস কৰিলে কিমান পাও 90 পৰা 33 মাইনাস কৰিলে 10 over 3 গল কেৰি লৈছো 10 হৈ গল আৰু 8 হৈ গল 10 over 3 গল 7 থাকিলে 9 নহলে 8 over 3 গল থাকিলে 557 that means কি গম পালো that means গম পালো যে 33 আৰু 57 add কৰিলে 90 পাও that means মই 33 টোক এনেকৈ লিখিব পাৰো নি বাৰু এই 33 টো মানে থলু 33 টোৰ জায়গাত মই 90 ডিগ্ৰী minus 57 33 ডিগ্ৰী মানে 90 ডিগ্ৰী minus 57 ডিগ্ৰী বুলি লিখিব পাৰো কাৰণ 90 পৰা 57 মাইনাস কৰিলে 33 পাও তো 33 যত দেখিছো মই sin A is equal to cos যে লিখা আছে cos এটা ঘটনাটো হল cos 33 ৰ জায়গাত কি লিখিলো cos 33 ৰ জায়গাত মই cos 90 ডিগ্ৰী minus 57 লিখিব পাৰো কেলে কাৰণ 33 মানে 90 minus 57 90 বা 57 মাইনাস কৰি 33 পাও কোন গম পাইছিলো এই 33 যে দিয়া আছে হেতুক মই 90 বা মাইনাস কৰি চাই ললো কিমান পালো 57 that means কি আৰু 33 আৰু 57 মিলাই পেলাই 90 হয় তো 33 টো কি ৰখাই থলো 57 টো সিফালে লৈ গলো that means 90 degree minus 57 degree is equal 33 degree আমাৰ ওচৰত 33 degree আছে তো 33 degree জাগাত 90 minus 57 লিখি দিব পাৰো বাৰু sin A cos 90 minus কিবা এটা আছে cos 90 minus কিবা এটা আছে মানে cosত যেতিয়াই 90 minus কিবা এটা থাকে কি হলে চেঞ্জ হৈ যায় sin লে চেঞ্জ হৈ যায় cos 90 minus কিবা আছে লগালগ মই sin লিখিম 90 minus কি আছে 90 minus 57 আছে তো sin 57 ডিগ্ৰী হল দুই পিনে মন কৰছুন a পিনেও sin sin যাব আতৰি আমি পাম A is equal to 57 डिग्री हेतु पाइसिलु ने पाइसिलु ऐसा भी कर सकते हैं ऐसा भी कर सकते हैं ठीक है उसके बाद এটা আমি কি কৰিব পাৰিম থাৰ্ড নম্বৰ কোৱেশ্চনটো কি দিয়া আছে লিখি লওঁ ওকে থাৰ্ড নম্বৰ কোৱেশ্চনটো দিয়া আছে যে sin 2a তো মুছি লওঁ মই Third number question to diya ase given sin 2a is equal to cos a plus 15 degree cos a plus 15 degree aru ki koa ase ghotnabur aru koa ase je 2a to 90 ke horu acute aru khali 0 ke dangor diya nai baru ji hok na hok তো ঘটনাটো হল যে sin 2a দিয়া আছে এটো লিখা আছে বাৰ বুজিলো
এটা ঘটনাটো হল এটা কথা আমি জানো কি জানো আমি জানো যে cos 90 মাইনাস কিবা এটা যদি লিখি থওঁ সেইটো sin কিবা এটা বনি যায় মানে cos 90 মাইনাস থিটা যদি লিখি থওঁ সেইটো sin থিটা বনি যায় তেনেকে এই থিটাৰ জায়গাত যদি মই 2a লিখো cos 90 ডিগ্ৰী মাইনাস 2a বুলি যদি লিখো সেইটো কি বনি যাব sin 2a that means এইটো দেখোন মোৰ sin 2a আছে sin 2a মানে কাৰ সৈতে ইকুৱেল cos 90 minus 2a এর সৈতে ইকুৱেল তো sin 2a এর জায়গাত মই cos 90 ডিগ্ৰী minus 2a বুলি লিখিব পাৰো ইপিনে cos a plus 15 ডিগ্ৰী আছে ঠিক আছে তাৰপিছত আমি কি পাম তাৰপিছত আমি পাম যে এপিনেও cos আতৰি গুছি গল থাকিলে মোৰ 90 minus 2a is equal to a plus 15 ডিগ্ৰী এতিয়া মই পাম যে ইয়াত minus 2a মই লিখিলো এটো a টো পজিটিভ হৈ আছে এইফালে আহিলে নেগেটিভ হৈ যাব 15 ডিগ্ৰী টো অলৰেডি আছে 90 টো যদি হিফালে লৈ যাও minus 90 ডিগ্ৰী হ'ব এতিয়া minus 2a আৰু minus a যেহেতু এটোক লাইক টার্মস বুলি কয় লাইক টার্মস কেলে দুইটাৰে ভেৰিয়েবল টো এক্সাক্ট সেম মানে আখৰটো এক্সাক্ট সেম আছে আৰু minus আৰু minus same sign so we add ইয়াত দুটা a ইয়াত এটা a মুঠতে তিনটা a আৰু দুইটাৰ আগতে minus sign আছে কাৰণে আনসাৰ minus 3a 15 to positive 90 to negative that means opposite sign so we subtract ডাঙৰ টো আগত negative sign আছে that means মই minus sign এটা দিলো ঠিক আছে এতিয়া 90 বা 50 মাইনাস কৰিব লাগে 0 পৰা 5 মাইনাস কৰিব নোৱাৰি 9 পৰা কেৰি লৈছিলো 10 পৰা 5 গল থাকিলে 5 9 to 8 বনি গৈছিলে কেৰি লোৱাৰ কাৰণে 8 পৰা 1 গল থাকিলে 7 এপিনো মাইনাস কেনসেল গুছি যাব কাৰণ এটা বস্তুৱে আছে তো কেনসেল কৰিব পাৰি এনেকুৱা কেনসেল কৰিব নোৱাৰি আকৌ -3a প্লাস বুলে কিবা b বুলি আছে আৰু এপিনে বলে -75 ডিগ্ৰী আছে এইটো মাইনাস কাটিব নোৱাৰি কিন্তু কাৰণ ইয়াত প্লাস b এটা আছে এইটো নাথাকিলেহে কাটিব পাৰি এতিয়া ঘটনাটো হল আমাৰ এটো 3a is equal to 75 ডিগ্ৰী পালো 3 to a লগত মাল্টিপ্লাই হৈ আছে ইপিনে গলে 75 ৰ তলত আহিব মানে 75 ক ডিভাইড কৰিব লাগিব 75 ডিগ্ৰী ডিভাইডেড বাই 3 আমাৰ আনসাৰ ওলাব a is equal to 25 ডিগ্ৰী because 3 1s are 3 3 2s are 6 7 ৰ পৰা 6 to মাইনতে মাইনাস কৰিলো 7 ৰ পৰা 6 মাইনাস কৰিলে 1 থাকে 1 to 5 ৰ আগত লাগি যায় 15 বনি যায় আমি জানো যে 3 5s are 15 3 2s are 6 7 by 6 minus করলে 1 হল 1 to 5 লগে লাগিলে 15 বনি গল 3 5s are 15 আনসার 25 ডিগ্ৰী এটো হৈছে 25 ডিগ্ৰী তো ভ্যালু কি উলিয়াবলৈ কৈছে আমাক ফাইন্ড দা ভ্যালু অফ a ওলাই গল 25 ডিগ্ৰী বস বঢ়িয়া এটা নেক্সট আমি কৰিম 8 or 4 টো তাৰছত আমাৰ এই 8.3 টো খতম হৈ যাব কে মুছি দিও এখিনি কি আছে if sin 3x plus 10 কি আছে given আছে এটো সম্ভালি কৰিব লাগিব দেই কাৰণ ব্র্যাকেটত দুটা বস্তু দিয়া আছে sin 3x plus 10 is equal to cos x plus 24 বাৰু হেতু হৈ গল এতিয়া আমাৰ find the value of x কৈছে বাৰু এটা মনত পেলাম যে sin কিবা এটা লিখা আছে দেই sin theta কেতিয়া পাও যেতিয়া cos 90 ডিগ্ৰী minus theta বুলি থাকে হয়নে এটা কাম এটা কৰোচোন এই theta টোৰ জায়গাত মই এই গুটেই পাৰ্টটো আছে বুলি ভাবি লওঁ মানে মই এই গুটেই পাৰ্টটোকে theta বুলি ধৰি লওঁ that means cos 90 minus এই গুটেই পাৰ্টটো 3x plus 10 90 পৰা কিবা না মাইনাস কৰিছো জি টো মাইনাস কৰিছো কুছ भी লিখ रहा है 90 পৰা কিবা না মাইনাস কৰিলো হেইটো এই cosৰ পিছফালে যদি 90 থাকে হি সাইনলৈ চেঞ্জ হৈ যায় আৰু 90 পৰা কি মাইনাস কৰিছো এই গুটে পাৰ্টটো মাইনাস কৰিছো তো হেতু বনি যাব 3x plus 10 sin 3x plus 10 এটো হেতু তাত লিখা আছে তো এটো জায়গাত মই a পাৰ্টটো লিখিব পাৰো ন পাৰো এইটো জায়গাত মই এইটো লিখি দিম মানে sin লিখি পেলাই মই লিখিম cos curly bracket দিম 90 degree minus 3x plus 10 আসিলে সাগে cos 90 minus হে কারণে হে sin হৈ গল
এইপিনেও cos লিখি দিম x plus 24 আৰু এইখিনি হেল্পিং হে দেই এইখিনি হেল্পিং সাইডত লিখিব লাগে ওকে এপিনে cos আতৰি যাব মোৰ ওচৰত কি থাকি যাব 90 ডিগ্ৰী মাইনাস 3x plus 10 ডিগ্ৰী দি লিখিলেও চলিব পাছৰ লিখি দিম একেবাৰে লাষ্টত লিখিলেও চলিব cosৰ আতৰি গ'ল থাকিলে মোৰ x plus 24 এটা যদি মই ইয়াৰ ব্ৰেকেটটো ভাঙো 90 আহিলে এই মাইনাসটো 3 মাইনাসটো ভিতৰ ডিস্ট্ৰিবিউট কৰিব মাইনাসটো কি কৰিব ডিস্ট্ৰিবিউট মাইনাসটো কৰিব লাগিব ডিস্ট্ৰিবিউট মাইনাসটো 3x লগত লাগিব -3x হৈ যাব এই মাইনাসে এই পজিটিভে -10 হৈ যাব বাৰু এপিনে x plus 24 টো আহিয়ে আছে 90 डिग्री बराबर लिखा अभ्यास हो गल 90 पर 10 माइनस कोइले की होबो कारण 3x लगा तो कुछ नहीं कर सकते 90 से 10 ही माइनस करना पड़ेगा 90 से 10 माइनस करके ब्रैकेट में नहीं लिखो जा 90 पर 10 माइनस कोइले আমি পাম 80 3x x plus 24 इतना सिंपल इक्वेशन टाइप बनि गल x2 उलियाब लागे -3x एपिने আছে এই x2 राइट साइड पॉजिटिव হৈ আছে মই যদি লেফট সাইডে লৈ আনো -x হৈ যাব ইয়াত অলৰেডি পজিটিভ 24 টা আছে এই 82 ইয়াত পজিটিভ হৈ আছে ইফালে গলে নেগেটিভ হ'ব -80 3 আগটো মাইনাস এই মাইনাসটো একো নাই মানে 1 টা আছে -3x আৰু -x মানে 3টা x আৰু এটা x 4টা x দুইটাৰ আগতে কি আছে মাইনাস উই এড সেম সাইন সো উই এড ইয়াৰ আগত 1 টা আছে ইয়াত 3 টা আছে 3 1 4 হৈ গল দুইটাৰ আগতে মাইনাস সাইন তো -4x याद কৰিব লাগিব subtract because 24 আগত পজিটিভ 80 আগত নেগেটিভ ডাঙৰটো আগত নেগেটিভ সো আনসাৰটো নেগেটিভ এটা লব আৰু 80 পৰা 24 subtract কৰিব লাগে মানে 0 পৰা 4 subtract কৰিব লাগে ones place ভুলতে 24 পৰা 80 subtract নকৰো আগতে 24 পৰা 80 নহয় 80 পৰা 24 subtract কৰিম 80 পৰা যদি 24 subtract কৰো ইয়াত 10 হৈ গল কেৰি লৈছিলো 10 পৰা 4 গল থাকিলে 6 8 ৰ জেগা 7 হৈ গৈছিল 7 কেৰি লোৱাৰ কাৰণে 7 হৈ গৈছিল 7 পৰা 2 গল থাকিলে 5 56 -57 কিয় লিখিলো আকৌ 56 এতিয়া ঘটনাটো হল নেগেটিভে কাটি গল থাকি গল মোৰ ওচৰত 4x 56 4 to x লগত হৈ আছে মাল্টিপ্লাই x 56 ৰ তললৈ 4 গুচি যাব ডিভাইড হৈ পেলাই 56/4 আনসাৰ কিমান ওলাব তো মোৰ ওলাব x 4 এ 5 ক যায় 1 বাৰ 4 1 যা 4 5 और 4 to minus subtract কৰি 1 থাকিব 1 to 6 লগত লাগিব 16 বনি যাব 4 4 যা 16 x মোৰ ডালে 14 आंसर তো হেতুৱে আমাৰ 8.3 লাষ্টৰ কোৱেশ্চনটো আছিল খতম ঠিক আছে এটা আমি যাম 8.4 লৈ